নাজিৰা দৈনিক বজাৰৰ পুনৰ উন্নীতকৰণৰ নামত চৰম প্ৰশাসন। যাতনা ভোগ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী গ্ৰাহক জনগণে। নিমাত নাজিৰা পৌৰ প্ৰশাসন। প্ৰথমে এই দৃশ্য চাওক, কেনেকৈ ব্যস্ততাপূৰ্ণ নগৰৰ পথৰ দাঁতিত নাজিৰা দৈনিক বজাৰৰ সন্মুখত বালি শিলৰ ৰুম। যদি নগৰৰ আন কোনো ব্যক্তিৰ গৃহ নিৰ্মাণৰ বাবে এনেদৰে পথৰ দাঁতিত শিল বালি পেলাই থকা পৌৰসভাৰ দৃষ্টিত পৰে, ততালিকে আঁতৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিন্তু এতিয়া নিজৰেই কাম, গতিকে কোনো আপত্তি নাই। ইয়াকে দেখা পাই ৰাইজৰ মনলৈ এষাৰি বাক্য আহিছে, নিজেই কৰিলে লীলা, আনে কৰিলে ধৰি বান্ধি কিলা। নাজিৰা নগৰৰ মাজমজিয়াস্থ দৈনিক বজাৰখনৰ পৰাই ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিয়ালৰ ভৰণ পোষণ দি আহিছে। সম্প্ৰতি এই ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে পৰিয়ালসমূহৰ জীৱন ধাৰণৰ ক্ষেত্ৰত এক বিভীষিকাময় পৰিস্থিতি উদ্ভৱ হৈছে। ইয়াৰ মূল কাৰণ হ'ল যোৱা ফেব্ৰুৱাৰী মাহত পুনৰ উন্নীতকৰণৰ কামৰ নিবিদা লাভ কৰি বৰ্তমানেও ঠিকাদাৰে কাম নকৰাটো। ৰাজনৈতিক আশীষেৰে ঠিকা লাভ কৰা অপূৰ্ব লাহন নামৰ ঠিকাদাৰজনে বজাৰ গৃহৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিয়ে ইতি পেলোৱাত সম্প্ৰতি যাতনা ভোগ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে গ্ৰাহক জনগণে। ইয়াৰ পিছতো কামৰ অগ্ৰগতিৰ বিষয়ে নিৰীক্ষণ কৰাত চৰম গাফিলতি সংশ্লিষ্ট অভিযন্তা তথা পৌৰ প্ৰশাসন কৰ্তৃপক্ষ। মুঠ 17,29,100 টকা ব্যয়েৰে বজাৰ গৃহ উন্নীতকৰণৰ কাম আবণ্টন পোৱাৰ 20 দিনৰ ভিতৰত কাম সম্পন্ন কৰিব লাগিব বুলি নিবিদা পত্ৰত নিৰ্দেশনা দিয়া হৈছিল। কিন্তু দৈনিক বজাৰ গৃহ উন্নীতকৰণৰ কাম আৰম্ভ কৰাৰ 20 দিনৰ পৰা কাম ইতি পেলাই ঠিকাদাৰে গংগাটোপ হৈ থকাৰ পাছতো পৌৰ প্ৰশাসন কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আন এক ৰহস্যৰ সৃষ্টি কৰিছে। কাম আৰু 3 মাহ হৈ গ'ল, আজিলৈকে বিহু এমাহ আগতে এখন ভাঙি এতিয়া কাম পেলাই ধৰিছে, কাম কৰা নাই। ওপৰখন এই ৰিকিতে পাওঁতে ৱাল দিলে, ৱালখন ভাঙিলে, চিলিঙি দি পেলাই চিলিঙি আজিলৈকে খবৰ নাই, বনোৱা নাই। আমাৰ মাছ বজাৰ কাষ্টমাৰে নোহোৱা হ'ল। এতিয়া আমাৰ যিকেইটা কাষ্টমাৰ আহে এইবিলাক যাবলৈকে দি দেই, এই ভাঙিলে দি বঙালীকেইটা মাতি আনিলে, আনি পেলাই ভাঙি আজিলৈকে কাম বন একো নাই। নহ'ব নহয়, নিজে পকেটৰ পইচা হ'লেও ভৰি পিন্ধি কামটো কৰাব লাগে। বিলটো এনেও পাব, আৰু দেখিছে আমি এজন মানুহে ক'ব নোৱাৰো। খালি আমাৰ এই নিতুলে কামটো কৰাইছে আৰু নিতুলক ভায়েককে পকাৰকে দেখিছিলো। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।